আহি পালোহি নামটি। আজি খেল 6 অক্টোবৰ। 6 অক্টোবৰ আজি চানডে নামটিত। মোক ভুল কনফিউজ লগাই দিছে, নাজানো কি মানুহ কনফিউজ কৰি দিছে। মোৰ অকণমান মানে কিবা হৈ গৈছিলে দেই। 6 অক্টোবৰ আজি চানডে এইজন। তো এয়া চাওক খেলৰ পৰিৱেশ। টিকেট অলৰেডি ইয়াত বহি আছে আমাৰ দেৱজিৎ দা। এইয়া দেৱজিৎ দা। বাকী ঠিকে আছে? আছো। আপোনাৰ চলি আছো বঢ়িয়া। অল দা বেষ্ট। থেংক ইউ, চেম টু ইউ। এইসকল ল'লা এই আমাৰ গোটেইসকল ৰৈ আছে ইয়াত। পাৰ্টি লেটি পেটি পাৰ্টি এইগাল সেই দাদা। খেল হ'ব, বঢ়িয়া খেল হ'ব। চাব আপোনালোক ভিডিঅ'টো সম্পূৰ্ণ চাব। জাষ্ট এণ্ট্ৰি কৰিছোঁহে, পুখুৰী পাৰ দেখাবলৈ আছেই, গোটেইখন দেখাম। লাইন কেনেকৈ পাতিছে দেখিছেনে? গেট খোলা একচুৱেলি 8টা বজাত, এতিয়ালৈকে 8টা বজা নাই চাগে, কিন্তু মানুহ দেখিছেনে কিমান ভিৰ হৈছে গেটত। পুখুৰী ইটোহে সৰুটো ভিৰ হৈছে অলপ, আৰু এই দীঘল পুখুৰীটো তেনেকৈ লাইন পাতি মানুহ বহিছে। ইপাৰে চক এনেকৈ বহিছে মানুহ। এইপিনে খালী আছে, এইফালেও খালী আছে, কিন্তু গোটেই বস্তুখিনি মানুহখিনি সেইটো পুখুৰীত বহিছে। সেইসকল আমাৰ মেম্বাৰসকল দেখিছেনে? আমাৰ এই ছাৰৰ এখন লাষ্ট খেল, তেওঁৰ কাৰণে গোটেইগাল অহা হৈছে। সিয়ে খাব, মাছে কি খাব নাই, সিয়ে খাব। আম কৰি আছে এইগাল পুৰা লাগি আছে। কাইলেতো আমাকে পাব ন। এইটো চাওক কাষ্ট মাষ্টাৰ। মই কৈছিলোঁ যে যোৱা ইয়াৰ আগৰ ভিডিঅ'টোত আমাৰ ক্লাবৰ টি চাৰ্ট জাৰ্চি চবে পিন্ধিব, এজন দেখিছেই কাষ্ট মাষ্টাৰ ফিচিং ক্লাব। ময়ো পিন্ধিয়ে আছোঁ। আমাৰ কেইজন মানে আনিছে নাই আনা নাজানো, হয়তো আনিছে, লাহেকৈ লগাব। দুজনমান তাত বহি আছে, তাত পিন্ধিছে। আমাৰ এইয়াই মানুহ। মুঠতে এতিয়াও টাইম হোৱা নাই, টাইম অলপ বাকী আছে। চাব ভিডিঅ'টো। মাছ দেখিছে এটা এইটো চাওক, বুম, ডেটছ কল বুম। বুম বুম বাপন বুম কুটু এই মাষ্টৰজি, এইটো মাষ্টাৰ হয়, মাষ্টৰ ডিমাপুৰৰ পাইছে এওঁলোক। খেল বৰ্তমান আৰম্ভ হৈ গ'ল। চবেই বৰশী পেলাই বহি আছে, আমিও বহি আছোঁ। এইটো পুখুৰীত এতিয়ালৈকে সেই দেৱজিৎ দাৰ ৱাইফ, মই দেখাই আছোঁ জুম কৰি, সেয়া দেৱজিৎ দাৰ ৱাইফে পালে অকল শিঙি এটা, শিঙি মাছ এজনী পালে। এই ইটো পুখুৰীতহে ফাৰ্ষ্ট কেছটো পালে, 300 গ্ৰামৰ মাছ এটা পাইছে ইটো পুখুৰীত। আমি বহি আছোঁ মুঠতে অপেক্ষা, মাছ লাগিব, উঠাম আৰু দেখাম। চাই থাকিব দেই, চেষ্টা কৰিম ভালকৈ ভিডিঅ'টো বনাবলৈ। নাজানো কি হ'ব ভিডিঅ', গম পোৱা নাই এতিয়ালৈকে। এই বৰষুণ দিয়ে আছে দেখিছেনে? পানীত দেখিলে গম পাব বৰষুণ পৰি আছে। ভালকৈ ভিডিঅ'টো বনোৱাৰ চেষ্টা এটা কৰিম। এয়া চিত্ৰ বহি আছে। শইকীয়া দাই আৰি এটা লগালে, সেইটো আৰি। শইকীয়া শইকীয়া দেখাই দিয়ক আৰিটো। আৰি ডাঙৰ শিঙৰা বোলে এইজনে কৈছে। আমাৰ উজ্জ্বলে মাছ এটা লগালে, আহি আছে। কি মাছ গম পোৱা নাই, মাছ এটা আহি আছে। তলত থৈ দিয়ক, তলত পেলাই থৈ দিয়ক। গ্ৰাছ কাপ নাই সোমোৱা তলত থৈ দিয়ক, তলত থৈ দিয়ক। গ্ৰাছ কাপ আহিলে, এইটো উজ্জ্বল আৰু নমৰা। নিজৰ ভিডিঅ' নিজে কৈছোঁ। এই জাষ্ট এনেকুৱাকৈ টানিলে এই মাছটোৱে, চাওকচোন কিমান ডাঙৰ মাছ। বৰশী একদম ঝাটকা মাৰি টানি লৈ গৈছে, দেখিছে? আৰি ধৰিছোঁ, আৰি আঙুলিলৈ সেই হাতখনত চক কিমান ডাঙৰ, বৰশী টানি লৈ গৈছে সি। এতিয়াও ফাৰ্ষ্ট প্ৰাইজত আছে।
এতিয়াও বোলে ফাৰ্ষ্ট প্ৰাইজত আছোঁ বা মজা বহি আছোঁ বহুত দেৰিৰ পৰা মাছ তেনেকৈ এইটো পুখুৰীত উঠা নাই সৰু সুৰা মাছ চব উঠিছে প্ৰায় 40-50টামান মাছ উঠিছে বুলি মানে বৰ বিশেষ নহয় তেনেকুৱা যেনেকুৱা ভাবিছিলে চবেই তেনেকুৱা টাইপৰ মাছ উঠা নাই যোৱা খেলখনত যেনেকুৱা 4 কেজি 4.5 কেজি মাছ উঠিছিলে এইখন খেলত ডাইৰেক্ট 2.5 কেজিয়ে চাগে ন 2.5 কেজি নে 2 কেজি কিবা এটা মুঠতে 2.5 কেজি আৰু এতিয়ালৈকে 2.5 কেজিটোৱে হায়েষ্ট হৈ আছে তেনেকৈ ডাঙৰ মাছ ওলোৱা নাই এইবাৰ বিগেডতে হায়েষ্ট হৈ আছে গ্ৰাছ কাপটো ইমান ডাঙৰ ওলোৱাই নাই 1 কেজি 1.5 কেজি মানৰ গৈ আছে গ্ৰাছ কাপ নাজানো কি হ'ব আৰু এতিয়াও টাইম আছে 12টা বাজিছেহে টাইম আছে এয়া মানুহসকল আছে গোটেই চব পিনে মুঠতে অকল দলিয়ালি ধাম ধুমহে হৈছে আৰু বেলেগ একো হোৱা নাই তেনেকৈ ভিডিঅ'টো কৰিবও পৰা নাই যেনে পাৰিছোঁ কৰিছোঁ উঠি যাবলৈও মন যোৱা নাই কিন্তু মাছ পোৱাই নাই যেতিয়া ক'তো তেনেকৈ সেইকাৰণে কিনো দেখামগৈ আৰু ওচৰে পাজৰে যি পাইছে দেখাই আছোঁ তেওঁলোকক খেলিছে মাছ খেলিছে সৰু সৰু 0.5 কেজি 300 গ্ৰাম 400 গ্ৰাম পোৱালি মাছ সৰু সৰু এইবিলাক মাছে খেলি আছে পূৰা জঁপিয়াই আছে দেৱজিতৰ বৌয়ে পাইছে একদম মানে একদম পূৰা ফূৰ্তি বৌয়ে মাছ লগাই প্ৰাইজতে আছে এইটো মেইন প্ৰাইজত 3-4টাৰ ভিতৰত থাকিব লাগে ভাল মাছ এইজনী ৰুণে উঠাই আছে একচুৱেলি ৰুণৰ নহয় বেলেগৰ হয় ৰুণৰ দাঙি দিছে 2 কেজি 2 কেজি ওপৰ হ'ব 2 কেজি ওচৰ হৈ যাব নহয় না 2 কেজি ওচৰ হ'ব ৰূপচন্দা আৰম্ভ হৈছেহে খাবলৈ ইটো পুখুৰীত কিন্তু ধৰিলে 2.5 কেজি 2 কেজি 600 গ্ৰামৰ মাছটাও ধৰিলে তাৰপিছত 2 কেজি 500 গ্ৰামৰ মাছটাও ধৰিলে লগালগ বেক টু বেক মুকেশৰ ফুকনে ধৰিলে নেকি এটা মানে বৰ্তমান ছেকেণ্ড পজিশ্যন আছে 2 কেজি 500 কিমান গ্ৰাম এম ফুকন বুলি কৈছে তেখেত মোৰ সম্ভৱ আমাৰ মুকেশৰ ফুকনে হ'ব তেখেতে হ'ব চাগে তেখেত ছেকেণ্ড হৈছে বৰ্তমান 2 কেজি 500 কিবা এটা গ্ৰাম ইয়াত এতিয়া আহি তাত ধৰিলে ৰূপচন্দা এতিয়া জাষ্ট খাবলৈ আৰম্ভ কৰিছেহে মানে বাকী নাজানো কি হ'ব এতিয়ালৈকে নীলটো ভাঙিলোঁ দেখালোঁ নহয় বহুত ডাঙৰ মাছটা ধৰিলোঁ নীলটো ভাঙি থৈছোঁ এতিয়া আৰু ভগৱানৰ ওপৰত চিন্তা কৰিছোঁ আমি নীল ভাঙিবলৈ আহিলোঁ খালেই হ'ল আৰু কিবা এটা আকৌ এতিয়া লাষ্ট টাইমত ইদুলে এটা মাছ লগাইছে 1 মিনিট 2 মিনিট থাকোঁতে ইদুলে ধৰিছে এইটো চক এইপিনে 10 গণিছে এইপিনে ইদুলে মাছ তুলি আছে ঐ ডাঙৰ 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 দে ডাঙৰ ডাঙৰ মাছ লাগি আছে পাব পাব এইটো মাছটো এইটো চক সেইপিনে 1 গুণ গৈ আছে অলৰেডি ডাঙৰ উঠাই দিলে ইদুলে উঠালে শেষ হোৱাৰ অৱস্থাতে সেই যোৰহাটৰ ইদুলে এটা বিগেট ধৰিলে হয়তো সেইটো ছেকেণ্ড পজিশ্যনত যাবলৈও আছে মানে বহুত ডাঙৰ মাছ এটা উঠালে বৰ্তমান খেল শেষ হ'ল মানুহবোৰ চব ঘৰা ঘৰি হ'ব মই গোটেই মাছবিলাক দেখাম এইটো মাছটো এইটো ডাঙৰ আছে দেই মাছটো এইটো চক ডাঙৰ আছে মাছটো চক আপোনালোকক প্ৰথমতে দেখাই লওঁ লাষ্টৰ পুৰস্কাৰটো তাৰপিছত দেখাম ফাৰ্ষ্ট পুৰস্কাৰটো ঠিক আছে লাষ্টৰ কিমান ৱেটত গৈ আছে মই এইটো দেখাইছোঁ তাৰপিছত আপোনালোকক প্ৰথমলৈ যাম মাজৰখিনি নেদেখাওঁ বহুত টাইম লাগিব কিয় কেইটা আছিলে প্ৰাইচ 40 40টা প্ৰাইচ টোটেলি উঠি গ'ল লাষ্ট প্ৰাইচটো আপোনালোকৰ ৱেটটো গম পাই যাব যে ডাঙৰ মাছৰ লাষ্ট প্ৰাইচটো হ'ল 482 গ্ৰাম মানে 0.5 কেজি মাছ পোৱা হ'লেও আহি গ'ল দেন লাষ্ট প্ৰাইচটো 482 গ্ৰাম তাৰপিছত এনেকৈ গৈ আছে আৰু ফাৰ্ষ্ট প্ৰাইচটো আপোনাৰ হ'ল
2 কেজি 825 গ্ৰাম এই দেখিছে ন ৱেটটো 2 কেজি 825 গ্ৰাম এইটো হ'ল ৰূপচন্দা আমাৰ অপজিটত বহি আছিলে মই দেখাইছিলোঁ আপোনালোকক তাৰ ছেকেণ্ড মাছটো এতিয়া আহিছিলে যোৰহাটৰ কুকুৱে ধৰিছে 2 কেজি 618 গ্ৰাম নহয় এইটো নহয় এইটোহে তেনেকৈ আজি এইবাৰ বিশেষকৈ বেছি উঠিলে মানে মেইন প্ৰাইজত আহিলে ব্ৰিগেড আৰু ৰূপচন্দা যোৱাবাৰ আহিছিলে অকল গ্ৰাছ কাপ ডাঙৰ প্ৰাইজকেইটা এইবাৰ আহিলে ব্ৰিগেড আৰু ৰূপচন্দা এটাই উঠিছে সেইটোৱে ফাৰ্ষ্ট লৈ গৈছে বাকী ব্ৰিগেড গ্ৰাছ কাপ এনেকৈ উঠিছে ব্ৰিগেড মানে লাইনত আছে তেখেতক দেখিছে কি হ'ল খেল কি হ'ল নহ'লে আজি নেখালে একো মানে হিট নাপালে নেকি আচ্ছা আজি ষ্টাইকে কৈ নাপালে ন ঠিক আছে এইখিনি টোটেল প্ৰাইচ এইবাৰ এটা কথা হ'ল কি যোৱাবাৰ কিন্তু ইয়াত লাষ্ট প্ৰাইচটো আছিলে আপোনাৰ 900 নে 1 কেজি কিবা এটা এইবাৰ খালি 482 গ্ৰাম এইটোৱে মানে হেৰি হ'ল প্ৰাইচ মানে মাছৰ ওজনটো কমি আহিলে লাষ্ট প্ৰাইচটো এতিয়া 40 নম্বৰ প্ৰাইচটো ৱেটটো কম আছে যোৱাবাৰ আছিলে মানে ইয়াৰ 2-3 মাহ আগত খেলখনত 900 নে প্ৰায় 980 নে কিবা গ্ৰামৰ মাছ আছিলে বাৰু যি কি নহওক পাইছে কেই নম্বৰ 20 নম্বৰ কি প্ৰায় কি আছিলে মাছ মিৰ্কা কিমান ৱেট 92 ग्राम दाजू कैसा हुआ आज अजय मेरा हाँ मछली मिला 2 लेकिन वेट में नहीं आया में नहीं आया अच्छा कि मतलब नील नहीं है तो सेव हो गया ना नील सेब था नील सेव था मेरा भी एक ही है नील सेव हो गया मतलब ठीक है और ठीक है ना ठीक है वीडियो बन रहा है हाँ बन रहा है चलिए एखेत डिमापुर बर धुनिया वीडियो बनाए चाब तेखेतर आपका चैनल का नाम बोल दीजिए आपका मुँह से संजय MGR ट्रेजर बहुते जाने मैं मोर फॉलो करा আছে তেখেতৰ লিংক মানে সাবস্ক্রাইব কৰা আছে সো মই মোৰ লিংকত থৈ দি গ'লো পাব তেখেতৰ বহুত ধুনীয়া ভিডিঅ' বনায় গোটেই মাছৰ ওপৰতে ভিডিঅ' বনায় আৰু চিনেমাৰ ওপৰতো ভিডিঅ' বনায় যে নাগালেণ্ডৰ যিটো নাগা চিনেমা তেওঁ নিজেও লাগি আছে এইটো ইণ্ডাষ্ট্ৰীত ঠিক আছে দাদু কি পালা দুটা আহিছে হা এটা 7500 আৰু এটা 5000 মজা মুঠতে আহিছেতো প্ৰাইজত লাগি আছে ন ঠিক আছে বঢ়িয়া যি কি নহওক এই প্ৰাইজ লগাই থাকে য'তে যায় কিন্তু নীল নাযায় ন বঢ়িয়া কি হ'ল আজি খেলখন আচ্ছা দুটা প্ৰাইজত আহিলে কি কনচেলেশ্যনত আহিলে নেকি কোনটো পাৰ্টত আহিলে চি নে বি নে লাষ্ট মানে 5000 বঢ়িয়া দুটা নিজৰ প্ৰাইজ পাই কেনেকুৱা লাগিছে ভাল লাগিছে কিমান ৱেট 1 কেজি কিবা এটা আছিলে চাগে মানে 10000 পৰিছে না 7500 পৰিছে 10000 পৰিছে এ পাৰ্টি লাগিব আজি বিকিয়ে পাৰ্টি দিব আজি ৰিংকুৰ কি হ'ল সৰু কি কৈছে কানে কানে জানেনে দানা মোৰ কাম কৰিলে মানে মোৰ পৰা দানা লৈ গৈছিলে দানা সেইটো ধৰিলে সি লৈ মই একেটাই দানা মাৰিলোঁ মোৰ কাম নহ'ল কিন্তু ইয়াৰ কাম হ'ল কি কাৰবাৰ আচলতে এইটো দানাৰ কথা নহয় এইটো মেইন দানাৰ কথা একো নহয় তোৰ কি হ'ল মই ধৰিলোঁ 14.5 কেজি আৰি এটা ইমান দি এবেগেদি ইমান দি এইজন মোৰ পোল বৰশীত ফাৰ্ষ্ট পাঁচজন আজি কি হ'ল মোৰ এৰালে ডাঙৰ এৰালে ইচ্ছা কি কাৰবাৰ সৰু দুজনী মাৰিলো বাৰু যি কিনো খেল ভাল হ'ল মজা ভাল মানুহ এইজন মৃদুল সোণোৱাল আজি ধৰা এয়া নহ'ব গোটেই পাৰ্টিটো ৰৈ আছে আমাৰ লেটিপিটি গ্ৰুপৰ গোটেই পাৰ্টিটো ৰৈ আছে 3টা প্ৰাইজ ইয়াৰ আৰু লেটিপিটিৰ আৰু 2টা প্ৰাইজ আছে মুঠতে টোটেল লেটিপিটি গ্ৰুপত 5টা প্ৰাইজ পাৰ্টি হ'বনে এইটো যাওঁতে হ'বনে কেনেকুৱা লাগিলে খেল ভাল লাগিলে মজা হ'লনে মজা একদম মজা কি প্ৰাইজত পৰিলে মোৰ প্ৰাইজ মাত্ৰ অকল সেকেন্ডে থাকিলে বাকিটো নাথাকিলে নি 3টা আছিলে বোলে আকৌ অকল সেকেন্ডে থাকিলে 4টা আছিলে আচ্ছা তাৰপৰা 3টা গুচি গ'ল বাকীকেইটা আঁতৰি গুচি গ'ল মানে সেকেন্ড থাকিলে তেওঁ যি কি নহওক সেকেন্ড 70 মজা ডিমাপুৰতো তেওঁ সেকেন্ড পাই আহিছিলে আজি কেইদিনমান আগত হয়নে আজি আকৌ সেকেন্ড বঢ়িয়া নেক্সট ষ্টেপ ফাৰ্ষ্টলৈ দৌৰিব লাগে ন ঠিক আছে বঢ়িয়া কুকু উৰফে কৌশিক উৰফে কুকু যেনে তেনে কিবা এটা হ'ল আৰু লাষ্ট মোমেণ্টত সেইটো হোৱা নাছিলে তো লাষ্ট কাউণ্ট ডাউনত হোৱাৰ কাৰণে মনটো ভাল লাগিছে যে কিবা এটা মানে প্ৰাইজ কিমান ৱেট হ'ল মাছটোৰ এইটো 2 কেজি 200 কিমান দা 2 কেজি 200 2 কেজি 380 গ্ৰাম 4 নম্বৰ গ'লটো দিয়ক 4 নম্বৰ গ'ল বাহ এইটো তাৰ আগত বিগেট আছিলে মজা লাষ্ট টাইমত একদম লাষ্ট টাইমত ন কাউণ্ট ডাউনত হৈছে বঢ়িয়া আজি
আজি পাৰ্টি হ'ব নেকি পাৰ্টি কি লগৰখিনি চলিব কিবা এটা। চলিব ন ঠিক আছে এই আৰু আছে গোটেইকেইটা এইটো ইটো ইয়ে মাছটো উঠাই দিছিলে যোৱাবাৰ খেলত লাষ্ট টাইমত ই আৰু চনীয়ে মিৰিকা ৰূপচন্দা ধৰিছিলে দুটা ৰূপচন্দাই উঠিছিলে দুটা ৰূপচন্দাই সিহঁতিয়ে পাইছিলে প্ৰাইজকেইটা মানে লাষ্ট টাইমত খেলখনৰ আজিও একে সিয়ে উঠাই দিছে লাষ্ট টাইমত ইয়াৰ প্ৰাইজটো বঢ়িয়া ঠিক আছে কেনেকুৱা লাগিলে মজা লাগিলে ন কিবা পালেনে মনে মনে ইমানটো চাইজৰ আৰি কৈছোঁ যে 14 কেজি হাঁহিছে এওঁ লাষ্টত ভিল ল'লে ফাৰ্ষ্ট প্ৰাইজটো উঠাই দিয়া ফিল্ডটো এওঁ ল'লে ৰুণদাই ল'লে এওঁ ধৰা নাই বেলেগে ধৰিলে কিন্তু উঠাই দিয়া ফিল্ডটো ল'লে যে ফাৰ্ষ্ট প্ৰাইজ এইটো ষ্টুডেণ্ট শিকিছে ইয়াছ এইটো ধৰিলোৱে মই আজি পাৰ্টি হ'ব লাগিব জোৰদাৰ পাৰ্টি নে কি আপোনাৰ নামটো মোৰ নাম পল্লৱ চেতিয়া পল্লৱ চেতিয়া ঘৰ খোৱাং ফাৰ্ষ্ট প্ৰাইজ পাইছে আপুনি কিমান ওজন আছিলে মাছটো 2 কেজি 824 গ্ৰাম আছিল কি মাছ আছিলে আচলতে মই সুধিছোঁ আপোনালোকৰ কাৰণে মই ভিডিঅ'টোত তেওঁ দেখাইছিলোঁৱেই কেলৈ ৰুণদাই যেতিয়া মাছটো উঠাই আছিলে মই জুম কৰি আপোনালোকে মোৰ ঠিক অপজিটত বহিছিলে তেখেত হয়নে আৰু কেনেকুৱা লাগিছে ভাল লাগিছে এইখনে মানে প্ৰথম নে মই 5খনমান খেলিছোঁ আপুনি আপোনাৰ আগত এখন হৈছিলে অঁ তাত গৈ আহিছিলে ন প্ৰাইজ মানে এইটোৱে ফাৰ্ষ্ট নেকি না আৰু পাইছিলে আগত পাইছে 5খনত 3টা পাইছোঁ আৰু মজা তেনেহ'লে আৰু কি লাগে ন আজি ফাৰ্ষ্টটো আজি ফাৰ্ষ্ট হয় ঠিক আছে বঢ়িয়া জন মুখেশ্বৰ ফুকন কি প্ৰাইজ পালে কওক থাৰ্ড এই আজি পৰহি মোৰ লগত কথা পাতি আছিলে প্ৰাইজ যি কি নহওক লাগিলে কিমান ওজন আছিলে 2 কেজি 550 গ্ৰাম 2 কেজি 5 কি মাছ আছিলে গ্ৰাছ কাপ মজা ককাইদেৱে পালে আজি 3 নম্বৰ প্ৰাইজ মজা তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আচলতে মোৰ ফোনো আহি আছে বেকত মানুহ দেখিছে ভিৰ গোটেইখন মানুহ প্ৰাইজ লৈ আছে ইয়াতে ভিডিঅ' ৰাখিছোঁ যি পাৰিছোঁ দেখালোঁ মই নিজেও ধৰক ইমান এটা নোৱাৰিলোঁ যদিও মাছ এটা ধৰিলোঁ নীল নহ'ল তো আজিলৈ ৰাখিছোঁ ধন্যবাদ জয় অসম